নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ঘৰত বা আপোনাৰ হাতত যদি পইচা ৰোৱা নাই তেনে আপোনাৰ ঘৰত থকা কেইটামান বস্তু আজিয়েই এই ভিডিঅ'টো চাইয়ে আঁতৰাই দিয়ক। নহ'লে আপোনাৰ ঘৰত যিমান ধন টকা পইচা উপাৰ্জন হ'লেও কেতিয়াও হাতত জমা পইচা ৰাখিব নোৱাৰে। বাস্তুশাস্ত্ৰত এনে কিছুমান বস্তুৰ কথা উল্লেখ আছে যিসমূহ যদি ঘৰৰ সঠিক স্থানত আৰু সঠিক দিশত ৰখা নহয় তেনে আপোনাৰ ঘৰত ধন টকা পইচা কেতিয়াও ৰাখিব নোৱাৰে। বহুত বেছি ধন উপাৰ্জন হোৱাৰ পাছতো যদি আপোনাৰ হাতত বা আপোনাৰ ঘৰত ধনৰ নাটনি হৈছে তেনে নিশ্চয় জানিব আপোনাৰ ঘৰত ক'ৰবাত নহয় ক'ৰবাত এনে বস্তু আছে যিটোৱে সদায় আপোনাৰ ঘৰৰ বাবে ঋণাত্মক শক্তিৰ প্ৰভাৱ আমন্ত্ৰণ কৰি আছে। যদি আপোনাৰ ঘৰৰ দিনবোৰ আগতকৈ সলনি হৈছে, কোনো কাৰণ নোহোৱাকৈ আপোনাৰ ভাল দিনবোৰ নাইকিয়া হৈ বেয়া দিনলৈ আগমন হৈছে, তেনে আপুনি সাৱধান হ'বৰ হ'ল। হয়তো বহু মানুহে কোৱা আপুনি নিশ্চয় শুনিছে, বহু চেষ্টা কৰিছোঁ, আগতকৈ উপাৰ্জনো বেছি হৈছে, কিন্তু হাতত ফুটা কৰি এটাও ৰাখিব পৰা নাই। ধন টকা পইচা কেনি খৰচ হৈছে ধৰিবই পৰা নাই। তেতিয়া নিশ্চয় জানিব সেইখন ঘৰতেই কিছুমান ঋণাত্মক শক্তি আমন্ত্ৰণ কৰা বস্তু আছে। আৰু সেই বস্তুবোৰে ঋণাত্মক শক্তিক আমন্ত্ৰণ কৰে। সেই ঋণাত্মক শক্তিৰ প্ৰভাৱত সেই ঘৰখনত টকা পইচা জমা নহয়। সেইসমূহ যদি সময়ত ঘৰৰ পৰা আঁতৰ কৰিব নোৱাৰে তেনে সেইখন ঘৰলৈ দৰিদ্ৰতা আহি লাও লাও টকাৰী হোৱাটো নিশ্চিত হ'ব। যদি আপোনাৰ লগতো এনেকুৱা হৈ আছে তেনে আপোনাৰ ঘৰত থকা কিছুমান বস্তুৰ প্ৰতি আপুনি চকু দিয়ক। এখন ঘৰত থকা প্ৰতিটো বস্তুত যোগাত্মক আৰু ঋণাত্মক শক্তি দুয়োটাই থাকে। এই শক্তিয়ে ঘৰৰ প্ৰতিজন মানুহকেই স্পৰ্শ কৰে। যদি আপোনাৰ ঘৰত ঋণাত্মক শক্তিযুক্ত কিছুমান বস্তু থাকে তেনে সেই শক্তিয়ে ঘৰৰ সদস্যসকলক অধিক মানসিক আৰু শাৰীৰিক ফালৰ পৰা সমস্যাৰ মুখামুখি কৰিবলৈ চেষ্টা কৰে। জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত কিছুমান বস্তুৰ কথা উল্লেখ আছে যিসমূহ যদি আপোনাৰ ঘৰত থাকে তেনে আপোনাৰ ঘৰখনৰ বিভিন্ন অকল্পনীয় সমস্যা আহি দৰিদ্ৰতাৰ কবললৈ ঠেলি পঠায়। আজিৰ ভিডিঅ'ত জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত উল্লেখ থকা এনে কিছুমান বস্তুৰ কথা জনাম যিবোৰ যদি আপোনাৰ ঘৰত থাকে তেনে আপোনাৰ ঘৰলৈ দুখ কষ্ট বেমাৰ ব্যাধি দৰিদ্ৰতা আহিবই। আৰু সেই জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত এনে কিছুমান বস্তুৰ কথা আছে যিবোৰ যদি আপোনাৰ ঘৰত থাকে তেনে আপোনাৰ ঘৰত সুখ শান্তি ধন টকা পইচা সদায় অটুট থাকিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক কোনবোৰ বস্তু ঘৰত থাকিলে ঘৰত কেতিয়াও ধন টকা পইচা ৰাখিব নোৱাৰে আৰু কোনবোৰ বস্তু ঘৰত থাকিলে যিমান কম উপাৰ্জন হ'লেও ঘৰত ধন টকা পইচা সঞ্চিত হৈ বিপদ বিঘিনি নাইকিয়া হয়। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ধন সম্পদৰ অধিকাৰিণী দেৱী লক্ষ্মী দেৱীক ভক্তি কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 1 নম্বৰতে হৈছে দেৱী দেৱতাৰ মূৰ্তি বা ফটো। এটা কথাৰ প্ৰতি সদায় লক্ষ্য কৰিব, আপোনাৰ ঘৰত যি দেৱী দেৱতাৰ ফটো বা মূৰ্তি পূজা কৰিবৰ বাবে ৰাখিছে সেই দেৱী দেৱতাৰ ফটো বা মূৰ্তি যাতে ফটা চিটা নহয় আৰু ভঙা চিঙা নহয়। যদি ফটা চিটা বা ভঙা চিঙা মূৰ্তি ঘৰত থয় ঘৰত অধিক আৰ্থিক দুৰ্বলতা আহে। যদি তেনে ফটো বা মূৰ্তি আছে তেনে সেইসমূহ নদীত বিসৰ্জন দিব। ইয়াৰ উপৰিও দেৱী দেৱতাৰ ফটো বা মূৰ্তি আপোনাৰ ঘৰত একেবাৰে সজাই নাৰাখিব। বহু লোকে দেৱী দেৱতাৰ মূৰ্তি বা ফটো নিজৰ ঘৰৰ ড্ৰয়িং ৰুমত সজাই ৰাখে। এনে কাৰ্য একেবাৰে ভুল। দেৱী দেৱতাৰ স্থান পূজাৰ স্থলীতহে বা মন্দিৰত। এনে কাৰ্যৰ দ্বাৰা সেই দেৱী দেৱতা বিতুষ্ট হয় আৰু সেইখন ঘৰলৈ ধন টকা পইচাৰ নাটনিৰ লগতে বিপদ বিঘিনি আহি ঘৰখনক দৰিদ্ৰতাৰ গাখলৈ ঠেলি দিয়ে। বাস্তুশাস্ত্ৰ মতে ভগৱানৰ কিছুমান ফটো ঘৰত ৰখাটো একেবাৰে উচিত নহয়। যেনে ধৰক মহাদেৱৰ বীৰপান কৰা দৃশ্যটো। তেওঁ নটৰাজ নৃত্যৰ লগতে ফেঁচা কাউৰী গাধ শগুন আদিৰ ফটো একেবাৰে নাৰাখিব। উপহাৰ স্বৰূপে পোৱা ৰুমাল বা গামোচা ব্যক্তিয়ে ব্যৱহাৰ কৰিব নালাগে। যদি আপোনাক কোনোবাই উপহাৰ স্বৰূপে ৰুমাল বা গামোচা দিয়ে তেনে তাৰ বিনিময়ত কিবা এটা দিহে গ্ৰহণ কৰিব। নহ'লে সম্বন্ধবোৰত ব্যাঘাত আহে আৰু সম্বন্ধবোৰৰ মাজত ফাট মেলে।
2 নম্বৰতে হৈছে ঘৰত কেতিয়াও ভগা ছিগা বাচন বৰ্তন নাৰাখিব। ভগা ছিগা বস্তু ঘৰত ৰাখিলে ঘৰলৈ ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰে। যেনে ধৰক ভগা আইনা, ইলেক্ট্ৰনিক সামগ্ৰী, ফটা জোতা, ছিগা চেণ্ডেল, ঘড়ী, ভগা ফাৰ্নিচাৰ, এনেবোৰ বস্তু ঘৰত কেতিয়াও নাৰাখিব। ইয়াৰ উপৰিও আপোনাৰ ঘৰৰ ড্ৰয়িং ৰুমত কেতিয়াও কিছুমান বস্তু নাৰাখিব। ড্ৰয়িং ৰুমত কেতিয়াও বিচনা ৰাখিব নালাগে। বহু মানুহৰ ঘৰত আলহী বহা কোঠাত এখন বিচনা ৰাখে। এটা কথা লক্ষ্য কৰিব, কিছুমান মানুহ আহি চকীত বহাৰ পৰিৱৰ্তে সেই বিচনাখনত বহে আৰু সুযোগ সুবিধা পালে এবাৰ বাগৰ মৰাৰ কথা ভাবে। এনেবোৰ কাৰ্য এখন ঘৰৰ বাবে একেবাৰে বিপদজনক। বাস্তু শাস্ত্ৰৰ মতে সেই ব্যক্তিৰ গাত লাগি অহা ঋণাত্মক প্ৰভাৱসমূহ তাত থাকি যায় আৰু ঘৰখনলৈ বিপদ বিঘিনি আহে। 3 নম্বৰতে হৈছে বাস্তু শাস্ত্ৰ মতে আপোনাৰ হাতত থকা মানি বেগটোৱেও আপোনাৰ বাবে ধন টকা পইচাৰ বাবে যথেষ্ট সমস্যা সৃষ্টি কৰিব পাৰে। বাস্তু শাস্ত্ৰৰ মতে মানি বেগত সদায় যোগাত্মক শক্তিযুক্ত কিছুমান বস্তুহে ৰাখিব লাগে। কেতিয়াও ফটা চিটা মানি বেগ লগত ৰাখিব নালাগে। ফটা চিটা বা অপ্ৰয়োজনীয় কিছুমান বস্তু যদি মানি বেগত ৰখা হয় তেনে ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰে আৰু হাতলৈ অহা ধন কেতিয়াও লগত নাথাকে। 4 নম্বৰতে হৈছে আপোনাৰ ঘৰৰ গোসাঁই ঘৰত পূজাৰ স্থানত থকা কলহ কেতিয়াও খালী কৰি নাৰাখিব। সদায় প্ৰাৰ্থনা বা পূজা কৰাৰ সময়ত লক্ষ্য ৰাখিব যাতে সেই কলহ বা পাত্ৰত পানী কমি নাথাকে। যদি কমি আছে তেনে তাত পুনৰ পানী ভৰাই ৰাখক। যদি সেই পাত্ৰ খালী হৈ থাকে তেনে ঘৰত অশান্তি আৰু ধন টকা পইচাৰ নাটনি হয়। এনেবোৰ কথাৰ প্ৰতি বহু মানুহেই লক্ষ্য নাৰাখে। যেতিয়া ঘৰত বিপদ বিঘিনি আহে বা অপায় অমংগল আহি ধন টকা পইচাৰ নাটনি হয় তেতিয়া কিন্তু তাৰ কাৰণ বিচাৰি নাপায়। যদি এই সৰু সৰু কথাবোৰৰ প্ৰতি আপুনি সতৰ্ক হয় তেতিয়া এনে বহু বিপদৰ পৰা ৰক্ষা পৰিব পাৰে। লোকবিশ্বাস অনুসৰি পূজাৰ কলহত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে বাস কৰে। সেইবাবে পূজাৰ কলহ কেতিয়াও খালী কৰি ৰাখিব নালাগে। পূজাৰ কলহত সদায় নতুন পানী ভৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া ঘৰত সুখ শান্তি অক্ষুণ্ণ থাকে, ধন টকা পইচা ঘৰখনলৈ আহে। 5 নম্বৰতে হৈছে ঘৰৰ ভিতৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে বহু মানুহেই কিছুমান ফুল টাবত সজাই ৰাখে। ইয়াৰ ভিতৰত কেতিয়াও ঘৰৰ ভিতৰত কাঁইটীয়া ফুলৰ গছ ৰাখিব নালাগে। ইয়াৰ উপৰিও ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত তেনে গছ ৰখাটো একেবাৰে ভুল কথা। সেই গছে ঘৰলৈ ঋণাত্মক শক্তিৰ প্ৰভাৱ পেলায় আৰু ঘৰখনলৈ দুখ দৰিদ্ৰতা আনে। বহু লোকে ঘৰখনৰ শোভা বৰ্ধনৰ বাবে বিভিন্ন ধৰণৰ প্লাষ্টিক ফুল ঘৰখনৰ ভিতৰত সজাই ৰাখে। অৱশ্যে বাস্তু শাস্ত্ৰ মতে এনে কৰাটো বৰ এটা ভাল কথা নহয়। এনে কাৰ্যৰ দ্বাৰাও কেতিয়াবা ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰি ঘৰলৈ অশান্তি অপায় অমংগল আহে। যদি আপোনাৰ ঘৰৰ ভিতৰতো কাঁইটীয়া ফুলৰ গছ আছে তেনে আজিয়ে আঁতৰাই দিয়ক। এনে গছ ঘৰৰ ভিতৰত থাকিলে ঘৰৰ সদস্যসকলৰ মাজত কাজিয়া পেচাল হৈ কাঁইট সদৃশ হৈ পৰে। সদস্যসকলৰ মনবোৰ ভাগি যায় আৰু ইজনে সিজনৰ লগত মনোমালিন্য হয়। বাস্তু শাস্ত্ৰৰ মতে যেতিয়া ঘৰখনত ঋণাত্মক শক্তিৰ প্ৰভাৱ বেছি হয় সেইখন ঘৰত কেতিয়াও ঘৰত অপায় অমংগল আৰু বেমাৰ ব্যাধি নকমে। 6 নম্বৰতে হৈছে ঘৰত মকৰা জাল বা এলান্ধু একেবাৰেই হ'বলৈ নিদিব। যদি ঘৰত মকৰা জাল বা এলান্ধু হয় দেখা মাত্ৰকেই আঁতৰাই দিব। আমাৰ বহু মানুহে ৰবি বা দেওবাৰে ঘৰ চাফা কৰে। সেই দিনটো বন্ধ বাৰ বাবেই সকলো কাম সেই দিনটোলৈ থৈ দিয়ে। কিন্তু মকৰা জাল যেতিয়া আপুনি দেখিব লগালগ চাফা কৰিব, নহ'লে আপোনাৰ ঘৰলৈ অপশক্তিৰ প্ৰভাৱ হ'ব আৰু ঋণাত্মক শক্তিৰ প্ৰভাৱত আপোনাৰ ঘৰলৈ বেয়া দিনৰ সূচনা হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ঘৰত কৰা কোনবোৰ কামে ঘৰখনৰ উন্নতিত আটাইতকৈ বেছি সহায় কৰে, যাৰ ফলত সেইখন ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন নহৈ ধন টকা পইচাৰে সকলো সময়ত সমৃদ্ধিশালী হৈ পৰে। 1 নম্বৰতে হৈছে ঘৰ এখনৰ উন্নতিত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেইখন ঘৰৰ মহিলাগৰাকীয়ে। যদি ঘৰখনৰ মহিলাসকলৰ অভ্যাস বা চৰিত্ৰ ভাল হয় তেনে সোনকালে সেইখন ঘৰ উন্নতিৰ দিশত আগবাঢ়িব পাৰে। যিখন ঘৰৰ মহিলাই ৰাতিপুৱা বহু দেৰিলৈকে শুই থাকে আৰু অন্ন ৰান্ধোতে খং ৰাগ মনত ৰাখি অন্ন ৰান্ধে তেনে ঘৰত কেতিয়াও লক্ষ্মী দেৱীৰ কৃপা নাথাকে। তেনে ঘৰত ধন টকা পইচাৰ নাটনি কোনো দিনেই নুগুচে। সেয়েহে
ঘৰৰ মহিলাগৰাকীয়ে পুৱা সোনকালে উঠি গা ধুই তুলসীৰ তলত পানী দি দিনটো মংগলৰ বাবে ভগৱানৰ চৰণত ধূপ বন্তি জ্বলাব লাগে। যিখন ঘৰৰ মহিলাই তেনে কৰে সেইখন ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি হৈ ঘৰখনলৈ সুখ শান্তি আহে। 2 নম্বৰতে হৈছে আপোনাৰ ঘৰত যদি ধন টকা পইচাৰ নাটনি দূৰ কৰিব বিচাৰে তেনে এজোপা তুলসী গছ বৃহস্পতিবাৰে ৰোপণ কৰক আৰু সেই তুলসী গছজোপাৰ গুৰিত এটা এটকীয়া পইচা পুতি ৰাখিব। যদি তুলসীজোপাত পুৱা জল অৰ্পণ আৰু সন্ধিয়া চাকি বন্তি জ্বলাই ৰবি বা দেওবাৰৰ বাদে সপ্তাহৰ বাকী কেইটা বাৰত পূজা প্ৰাৰ্থনা কৰিব পাৰে তেনে আপোনাৰ ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন কেতিয়াও নাহে। যিকোনো পৰিস্থিতিত আনৰ ওচৰত আপুনি হাত পাতিবলগীয়া নহয়। 3 নম্বৰতে হৈছে এখন ঘৰৰ ৰান্ধনি ঘৰটো হৈছে ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাই। ৰান্ধনি ঘৰৰ পৰাই ঘৰখনৰ চালিকা শক্তি বিস্তাৰ হয়। ৰান্ধনি ঘৰত যদি কিছুমান নিয়ম নীতি মানি চলা নহয় তেনে সেই ঘৰত অভাৱ অনাটন হোৱাটো স্বাভাৱিক। ভুলতো ৰান্ধনি ঘৰত অশুচি গাৰে ভিতৰ নোসোমাব আৰু লেতেৰা কৰি নাৰাখিব। বিশেষকৈ ৰান্ধনি ঘৰত যিটো চৰুত সদায় আহাৰ ৰন্ধা হয় সেই চৰুটো ৰান্ধনিগৰাকীৰ বিনা অনুমতিত অন্য ঘৰৰ সদস্যই চুব নালাগে বা আহাৰ ৰান্ধিব নালাগে। আহাৰ ৰন্ধাৰ নিয়ম নীতিসমূহ যদি নজনাকৈ ঘৰত আচল চৰুটোত সকলোৱে ব্যৱহাৰ কৰি আহাৰ ৰান্ধে তেনে ঘৰখনৰ বাবে অন্নৰ নাটনি হয় আৰু ঘৰখনত বেমাৰ ব্যাধিৰ সমস্যা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কথাত যদি আপোনাৰ ঘৰত চকু ৰাখিব পাৰে বা নিয়ম নীতি কৰিব পাৰে তেনে আপোনাৰ ঘৰত কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটন নহয় আৰু বেমাৰ ব্যাধিৰ সমস্যাই ঘৰখনক দৰিদ্ৰতাৰ গৰাহলৈ ঠেলি পঠাব নোৱাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।